ঘৰলৈ মই নাজানো মোক এবাৰ আহিলে মোক ভাড়া ঘৰ লাগিব মই ভাড়া ঘৰত থাকিম নহ'লে ইয়াৰ পৰা সেই সৰু হালক পঠিয়াই দিব অকল আমি হ'লে থাকিম সিহঁতি ক'ত থাকে থাকিব মই নোৱাৰোঁ এখন ঘৰত ইমানকৈ থাকিবলৈ শুনিছানে আপুনি মই কিবা কৈ আছোঁ ভাইটি ক'ত আছে ওচৰতে মই নাজানো আপুনি কোনোবা এটা চাইডলৈ যাওক আৰু মোৰ লগত কথা পাতক কাৰণ নহৈছে আৰু এই ৰাম উঠে 9টা বজাত মই আকৌ ৰাতিপুৱা উঠিলে একো কামেই নহয় এইখন কৈ মেলি কিমান কৰিম আকৌ মই নাজানো মোক এবাৰ ভাড়া ঘৰ মুঠতে লাগিব নহ'লে মোক এইখন ঘৰ লাগিব এনেও এইখন ঘৰত আপোনাৰ বেছি অধিকাৰ আছে আপুনি ককাই বুজিছে নহয় এটি সৰু পৰিয়াল ক'লে যাই যাব শুনিছে নহয় মই মুঠতে নাজানো মোক আপুনি এইবাৰ পূজাত আহি পিনে নহয় ঘৰ দিব লাগিব নহয় মোক এইটো ঘৰ দিব লাগিব মই মুঠতে ঘৰ ভাগ কৰিমেই মই নোৱাৰোঁ ৰাতিপুৱা মই ভাত বনাব লাগিব গধূলি মই বনাব লাগে এইটো কিবা কথা হ'ল মই মুঠতে এইখন ঘৰত আৰু নোৱাৰিছোঁ আৰু অঁ হ'ব ডিউটিৰ পৰা আহি আকৌ মোলৈ ফোন এটা মাৰিব ৰাতি অঁ হ'ব দিয়ক মুঠতে এইটো এজনী খেদৰ ব্যৱস্থা কৰিবই লাগিব কোনটো কষ্ট পৰা খাওঁনে এনেও ঘৰটোতো মোৰ মানুহটো পইচাহে বনোৱা এনেই খেলি থাকিবলৈ দিব হেল্ল' অঁ কি কৰিছে এই মই এনেই বহি আছোঁ আৰু কামৰ পৰা আজৰিয়ে নাই বুজিছে অঁ বাইদেৱে দাদাৰ লগত কথা পাতিছিলে নেকি সি পতাৰ নিচিনা শুনিছিলোঁ কিবা বেলেগৰ কথা পাতি আছিলে আপোনাক নাই কোৱা দাদা সি ইমান অশান্তি দিছে আপুনি নাই বুলিহে বৰ মনত কৰি থাকে জানে আপোনালোক কিবা আহিলে মোক লৈয়ে যাব দেই কৈ দিছোঁ মই এইখন টাইমত থাকিব নোৱাৰোঁ মই দেৰিলৈকে শুনো বুলি তেওঁ ইমান মানে কথা শুনাই যেনিবা তেওঁ মোক খুৱাই আছে অঁ তো নোৱাৰিছোঁ জানে অঁ দুদিনমান মাৰ ঘৰতে আহোঁ গৈ আহোঁ নেকি আকৌ ক'বহে ন সেইটোও হয় মুঠতে আপুনি এইবাৰ আহিলে কিবা এটা ঠিক ঠাক কৰিব লাগিব মই নোৱাৰিছোঁ দেই কথা লাহে লাহে পাতিব লাগিব শুনি থাকে অঁ সেইদিনাখন মাৰ লগত কথা পাতি থাকোঁতে শুনি আছি পিছত কৈছে কি কথা পাতিছিলে মাৰ লগত পাতিছিলে ন এনেকৈ সুধিছে অঁ কথা এটা পাতিব নোৱাৰোঁ ভালকৈ ককাইদেউ ক'ত আছে আপুনি আকৌ নক'ব মই এইবোৰ কৈছোঁ বুলি বাইদেৱে দেখিছেই নহয় মোক কি কৰিছে আপুনি থাকোঁতে ইমান মিঠা মিঠা কথা কয় এতিয়া অঁ কেতিয়া আহিব লাগিব ন কেইমাহমান জলদি আহক আৰু মই নোৱাৰিছোঁ মানে আপুনি লৈ যাওক নহ'লে ভাড়া ঘৰ ঠিক কৰক ভাড়া ঘৰত থাকিম মই এইটো ঘৰত মই নোৱাৰোঁ এনেকৈতো একদমেই নহ'ব পুতেকটোৱেতো মোৰ গোটেই বস্তুসোপা নষ্ট কৰিছে অঁ কি ক'ম অঁ হ'ব দিয়ক অঁ এজনে থ'লে কিবা ঐ কি ভাঙিলি ঐ বাইদেউ বাতিটো ভাঙিলে দিনৰ দিনটো এপকে কৰি ফুৰিবি মানুহটোৱে কিনে নাই দিয়া তই মই আনি দিছিলোঁ যে ভালে পালি মই অনা বাতিটোকে ভাঙিলি যেন পাইছোঁ দেখিছিলে নেকি আপুনি একো আপুনি অনা বাতি নহয় সেইটো কোনে আনিছিলে মই অনা বাতি হয় ঘৰৰ এটা এটা সম্পদ ভাঙি ভাঙি দিনে দিনে গৈ আছে লাহে ধীৰে যে কাম কৰিব লাগে সেইটো কাৰণে নেজানে আপুনিয়ে কৈছিলে নাই যা জল্দি দাইলখিনি নমাগে বুলি মই বাকী আছিলোঁ দাইল পৰিলে এতিয়া মই কি কৰোঁ তই এইবোৰে আৰু গোটেই বস্তুবোৰ ধ্বংস দিলি আৰু যা ভাতকেইটা বাৰগৈ নেবাৰো এতিয়া মই নিজৰ ভাত নিজে বাৰী খাম অঁ দেখিছ কালি মই বজাৰ কৰি অনা বস্তুকেইটা আজি ভাত বনাইছে আকৌ তাই তোৰ কাৰণে ভাত কেইটামানো পাই দিব নোৱাৰে দেখিছ এইবোৰ কাৰণে মই ভাই এইবিলাক তই সোনকালে বিয়া পাত বুলি কৈছিলোঁ ভাইটিক এতিয়া পাইছোঁ নহয় মই চুটুকাটো কেলে যে ক'লোঁ ভগৱান মই আজি এই ঘৰ দুভাগ কৰিমেই মই মচিটো দিয়া ঘৰটো এনেকৈ বাইদেউ আগৰ লগত তাই মচিছোঁ বুলি কৈছে ইমান সাহস ক'ব পাৰিব হয় আজিলৈকে মই মানুহক মিছা কথা এটা কৈ নাই কোৱা এনেই নিমাতি ইমান ঠাণ্ডা গাঁৱৰ মানুহে বোলে ভাল পায় বোলে ঠাণ্ডা চলে ভিতৰে কেনেকুৱা সেইটো মইহে জানো মই আজি ভাগ কৰিম এইটো ঘৰ ভাগ কৰিম তাই এডোখৰ ল'ব মই এডোখৰ ল'ম তাৰপিছত চাম তাই ঘৰ মুচিব লাগিব ভাত বনাব লাগিব দুটা চৌ মই বনাই এতিয়া যাম ভাগ কৰিম মই ৰছীডাল বিচাৰি আনো চব সমান ভাগ হ'ব আজি ৰছীডাল বান্ধি দিম আৰু চব সমান ভাগ হ'ব মোৰ আৰু কোনটো চাইডে ল'ম বাৰু এইটো চাইডে হ'লে ভাল হ'ব এইটো চাইডে ল'লে ভাল নাই এইটো চাইডে পৰিছে টিভিটো মই টিভিটো চাব লাগিব নহয় ৰাতি চিৰিয়েলকেইখন তাইতে চাবলৈ নাপায় মই এইফালে ল'ম ঠিক লাগিব নহয় পানী থ'বলৈ এনেকৈ থৈ দিম অলপ এই তাৰ ৰছী যদি কেৰা বেকা হয় চাব মই কি কৰিম যায় কি ৰছী হয় আপুনি বাহিৰত কি ৰছীডাল থৈছে ৰছীডালৰ কথা মই কৈছোঁ এইটো চাইডে তোৰ এইটো চাইডে মোৰ আজি পৰা চব সমান ভাগ কি এইটো চাইডে মোৰ মই নাজানো টেঙৰ আছে তাই কি এনেকৈ ভাগ কৰিলে নহ'ব নহয় এইটো সমান ভাগ কৰিছোঁ দৰ্জাখনত তই পিনে অলপ মই পিনে অলপ সেনেকৈ হ'লে নহ'ব এনেকেই হ'ব পুৰা সমান ভাগ মই নাজানো যিহে গোটপাত উঠনি বোলো ভাত কেইটামান দেৰি সেইটো পাতিব নোৱাৰিলি বাতিটো ভাঙোতে যে কি কথা কৈছিলে সেইটো বাতিটো মই অনা বাতি হয় তাৰপিছত একো নহয় ভাত পাতি দিছিলোঁ মই ভাত পাতি দিবগৈ নাজানো মই এতিয়া সমান ভাগ কৰিছোঁ মই বাচনো ধুব লাগে মই ঘৰো মুচিব লাগে ঘৰ সাৰিবও লাগে মই এখন ঘৰত ডাঙৰ বিচো নহয় মই কি কৰিম তাতে মই যি কৰোঁ সেইটোৱে চলিব তই মুঠতে এইটো চাইডে ল'বি মই এইটো চাইডে ল'ম ক'ৰবাত লিখা আছে নেকি ডাঙৰে যে এইফালে ল'ব সৰুৱে যে এইফালে ল'ব তই ভাবছোঁ ইয়াত একো বস্তু অনা নাই কি ইয়াতহে চিচাও কাপকেইটা পাতিকেইটা দিছিলে সেইকেইটা আজিয়ে ধ্বংস কৰি দিয়ে নাই অলপ যে মই না তোৰ ডাঙৰ লগত চাইডে দিছোঁ লৈ ল'বি
টিভিটো যে মই টিভিটো যে সেইফালে আছে অ টিভিটো মই যতকো নাটক মিছা নকবি মানুহক দিলে কলি টিভিটো তই না কথা বলিছ মই টিভিটো মোৰ ফালে নাই যে সেইফালে আছে টিভি বুলি কওঁ যে এইটো যতকো মই না দেখি সৰু চাইজটো এইটো যতকো মই নেকি এই গাঁৱত ফেম টিভিটো মই আনিছিলো ফেমটি তই পয়ৰ গিফ্ট নাছিলি তাতে টিভি চাবি বুলি পয়ৰক দি পঠাই এইটো ইমান ডাঙৰ টিভিটো এইটো নহয় নেকি নিজে পয়ৰক দি পঠাইছে ককাই দিও মানে মই ভুল হৈ গৈছে আৰু ক্ষমা কৰি দিব সব লগাই মই মুঠি কথা ক'ব লাগিব আজি মই নাজানো কি দুখা ক'ব লাগিব মই এই ৰচি চাচি নামানো মই এইফালে যাম ৰাতিপুৱা দেখিলো আৰু এই মোক মই ৰাতিপুৱা হিচাপত দেখিলো আৰু তামোল এখন খাবলৈ শান্তি নাই আছে বাবা একদম চাহটো ঢালি দিম নি মৰিছো ৰে মানুহটোক ফোন কৰিব লাগিব নোৱাৰিছোঁ মই আৰু দেই ইমান অশান্তি কৰিছে এইজনীয়ে একদম দিব মন যায় দুমাৰমান ৰাতিপুৱা চাহ কাপ খাবলৈও শান্তি নাই এজনীৰ পৰা দেখিলো আৰু মুখখন ফেফিকেইটা কি হয় হ'ব আৰু দিনটো মোক খবৰে নাই বৰ বেছি ডাঙৰকৈ দিলোঁ নেকি বাৰু তাইক মই একেবাৰে ৱালৰ লগত সোমাই থাকিব লগা হৈছে যে ৰছীডাল বহাই দিওঁ নি অকণমান নাই মই আকৌ ৰুম 3টা পাইছোঁ নহয় নহ'লে আকৌ নাপাওঁ নহয় এইটা ৰুম তাই ৰাতিপুৱা বিস্কুট দিয়ে এতিয়া আকৌ শুকান চাহ খাব লগা হৈছে মই আলুকেইটা ঘূৰাই দিবি সেইদিনা যে লৈছিলি 5টা আলু কিহৰ আলু মোৰ পৰা যে ভেন্দি লৈছিলে মই সেইটা ঘূৰাই দিম মোক মুঠতে আলু হিচাপত দিবি 5টা আলুহে মুখত মাৰি দিম তাই ইমান ডাঙৰ আছিলে কচবি ক একো ইমান ডাঙৰ নাছিলে কথা নক'ব আপুনি মিছামিছি কথাখন মোৰ সহ্য নহয় একো সহ্য সীমা মোৰ পাৰ হৈ গৈছে ভেন্দি এইকণি আছিলে নতুনকৈ জগা মই সেইটা দি দিম মই লোৱা ভেন্দি যে সদায় চিঙি চিঙি বনাই যায় ৰাতিপুৱা গধূলি মাৰো ঘৰলৈ যে লৈ যায় যে এতিয়া যে ওলালে মুখৰ পৰা ৰাতিপুৱা গধূলি যে মই ভাত বনাবলৈ নহয় তই বনাবি আছিলি মই বনাওঁ আপুনি যে আপোনাৰ মাৰ ঘৰলৈ লৈ যায় মই সেইটো কথা কৈছোঁ তইতো নিছিলি মই আহিবা কি কৈছিলে জাতি লাও আকৌ হ'লে আকৌ লাগে নিবলৈ বাহিৰে অকণমান দিছোঁ এখন দিছিলোঁ মই খালি মই দিও পঠিছিলোঁ মই নাজানো মই দি পঠিছিলোঁ মই নালাগে বুলি কোৱা নাছিলোঁ আপুনি যি মতি গতি দেখাইছে ভাগ কৰিছে ঘৰটো এনেকৈ ভাগ কৰে নেকি মানুহ দুটা নাই তাৰ পাছত তই চব কৰ যি কৰ মই একো নকৰোঁ বুজিছে এইখন ঘৰত যি তই অহাৰ পৰা সেই নপাইছে আগতে মোৰ লগত ভাইটিও ভাল আছিলে এতিয়া কি বেয়া নেকি আপোনাৰ মুখখনৰ কাৰণে ভাইটি এতিয়া বেয়া হৈছে বুজিছে তোক আনিব পৰা কাৰণেহে মই আহি আনিলা গম পাওঁ সি মোক এনেই ভাল পাই আছিলে মানে তোক আৰু 5 আনিলে হয় মই ক'লো মোক বোলো গাটো ভাল নাই লৈ আন বোলো তাইকো মানে চাপৰ বনাবলৈ আনিছিলে তই ভাবিব পৰা নাই কিন্তু মই নাভাবো ক আপুনিহে কৈছে আপোনাৰ গাটো বেয়া আৰু তাৰপিছত মোক বিয়া পাতিব কৈছিলে এইটো মানে মোক মাৰি মোক চাহ খাই নাথাকো কজনে বনাই দিবা জানে কেলে বনাই দিম মই ৰাতিপুৱা চাহ খোৱাই নাই ৰাতিপুৱা মই গ্ৰীণ টি খাওঁ আপোনাক চাহ বনাই দিম আৰু কথা শুনো তাইৰ সেইকাৰণে তই সেইটো কথা কৈছোঁ এই মোক চাহ মই মানুহ মাতিম ৰ না পিছতে মোক চাহ এই দাম যদি খালি পাৰ কৰে তাই মই চাহ পাই নাথাকো ঈশ্বৰ লগত থাকিব নাপায় ফেনখন আধাটোহে মোৰ চাইডত আহিছে সেইটো চাইডতে বেছিকৈ বহিছে কি কৰোঁ এইফালে আনিবলৈ ব্যৱস্থা এটা কৰিব লাগিব বৰ্ডকেইখনো তাইৰ ফালেই গৈছে এই ফ্ৰিজৰ বৰ্ডটো আৰু টিভিৰ বৰ্ডটোতো মোৰ ফালেহে আছে তাই কেনেকৈ হেৰি কৰে ময়ো চাম নহয় দেখিছা এজনে কেনেকৈ বহি আছে মই বাৰু আগেদি যাওঁ নে নাযাওঁ এইজনে কম নহয় পয়েকটোক লগাবই ভাইটিও বৰ ভাল নহয় মানুহজনৰ লগত ককাক ভাইক দুটা খুব মিলন এইটাই আকৌ লগোৱা চোজা কৰিব নহয় কিছে কৰোঁ মই চোপাকেইখন এনেই দিলোঁ মই এজনী কেনেকৈ বহি আছে চা ভৰি চুই মেলি ভালেই আছে টিভি চাব নাই তই কেনেকৈ ফেন চলাবি হা ফেনৰ বৰ্ডখনটো মোৰ পিনে আছে তই থাক কৰ দিবলগীয়া হৈছে ভালে হ'ব বিল চিল নাহিব মইতো মানুহটো কমেই মই ফেনো নচলাওঁ মোক লাইটো দৰকাৰেই নাই মই চাকি পোহৰতে কাম চামবোৰ দিনতে ভাত চাত বনাই আজৰি হ'ম গাটো একেবাৰে ভাল লগা নাই দেই অলপ বাগৰি দিওঁ কোনোবাই পানী থল দিয়াহেঁতি ন কিনো জানো গাটো পটককৈ বেয়া লাগি আহিলে প্ৰেছাৰে হ'ব পাৰে দেই অকণমান পৰি দিওঁ নেকি বাৰু শুয়ে দিওঁ চাগে দেই আপুনি ক'ত হৈছে কোনে ভাত লগালে অ' এজনী উঠক অঁ কি হ'ল আপুনি যে মোৰ চাইডত আহি শুইছেহি কিয় মোৰ গাটো ভাল লগা নাই ঐ তই মোক পানী এটোপাল দে কি হৈছে আপোনাৰ নাজানো চোতাল আহি আছিলোঁ গোটেই ভাগৰ লাগিছে প্ৰেছাৰ হৈছে নেকি আকৌ আপোনাৰ প্ৰেছাৰ উঠক এনেকৈ শুই নিদিব প্ৰেছাৰ হ'লে এনেকৈ শুব নালাগে ৰ'ব হেল্ল' ককাইদেউ কি কৰিছে এই খবৰ খাতি বাদ দিয়ক বাইদেউ গাটো বেয়া প্ৰেছাৰ হাই মই এতিয়া কি কৰোঁ অকলশৰীয়া মানুহজনীয়ে মেডিকেল নিবই লাগিব ইমান বিচনাত পৰি গ'ল দিয়া আপোনাক ফোনটো কৰি দিবলৈ আহিছোঁ আপুনি পাৰে যদি সোনকালে আহক আজিয়ে আহক মই নিছোঁ কি হ'ল বাইদেউ
পিছে দে পিছে দে কি হ'ব টমটম চমটম মই এতিয়া সময়ত নাহে নহয় ৰ'ব মই গাড়ীখন লৈছোঁ মদন কাই হেল্ল' মদন কাই ক'ত আছে বাইদেউ গাটো খুব বেয়া আপুনি গাড়ীখন লৈ আহকচোন টমটম আহিছে টমটম এই বহি দেৰি নহয় ওলাবই নাপালোঁ তোক বেয়া নাপাবি ঐ এতিয়া বিপদৰ সময়ত তই মোক সহায় কৰিছ খুব বেয়া কিয় পাম হয়ে কেতিয়াবা যা যদি মাজত খুটটা লাগিয়ে থাকে তই মোক এতিয়া সহায় কৰিছ মই তোক এনেকুৱা কৰিলোঁ মোৰ মুখখন অলপ নহয় নহয় তোক মই ফেনৰ চুইচটো চলাব দিয়া নাছিলে ইমান গৰমত মইচোন টিভি চুইচটো দিয়া আছিলোঁ ফ্ৰিজৰ চুইচটো দিয়া নাছিলোঁ একো নহয় কেতিয়াবা হয় খুটটা লাগিলে মৰম বাঢ়ে কয় যে তেনেকুৱাই ৰ'ব মই নেফাফো আনি দিছোঁ আপুনি খাব নাপাইছে আৰু ৰ'ব কাটাৰ মাৰিছোঁ মই আকৌ দীঘল চুলি মানে অভ্যাস নাই নহয় যি ফুচুটি চুলি যেনে মাতি দে মদন কাই আহিব দেই এতিয়া দেখাই দিব কৈছে হেৰি এটা দেখাই গৈছে মেফ্লাৰ দেখাই গৈছে কাপোৰ ভৰি গ'লে মই এনেকৈ যাম মই নাই মই